নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ভাৰতৰ ভূগোলৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ অসমৰ ইতিহাসৰ, অসমৰ ভূগোলৰ, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতিৰ লগতে ভাৰতৰ ইতিহাসৰো যথেষ্টখিনি কুৱেশ্যন এনচাৰ দিছোঁ। যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 23, ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ হ'ব জম্মু কাশ্মীৰক। 24, সপ্তদ্বীপৰ চহৰ বুলিলে কোনখন ঠাইক বুজায়? উত্তৰ হ'ব মুম্বাই। 25, বংগৰ চকুলো কোনখন নদীক কোৱা হয়? উত্তৰ হ'ব দামোদৰ নদীক। 26, উৎসৱৰ চহৰ বুলি কোনখন নদীক আখ্যা দিয়া হয়? উত্তৰ হ'ব মাদুৰাই। 27, বিহাৰৰ চকুলো কোনখন নদীক আখ্যা দিয়া হয়? উত্তৰ হ'ব কোশী নদীক। 28, সমাৱেশৰ চহৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? উত্তৰ হ'ব দিল্লী। 29, ভাৰতৰ কোনখন ৰাজ্য তাম, লিড আৰু জিংক উৎপাদনত আগবঢ়া? উত্তৰ হ'ব ৰাজস্থান। 30, ছোটনাগপুৰ মালভূমি কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব খনিজ পদাৰ্থৰ ভাণ্ডাৰ। 31, সৰ্বাধিক পৰিমাণৰ জিপছাম উৎপাদনকাৰী ৰাজ্যখনৰ নাম? উত্তৰ হ'ব ৰাজস্থান। 32, ভাৰতত সৰ্বাধিক পৰিমাণৰ কয়লা মজুত থকা ঠাই? উত্তৰ হ'ব দামোদৰ উপত্যকা। 33, অৰবা আৰু পাঙ্কি থাৰ্মেল পাৱাৰ ষ্টেচন কোন নদীত অৱস্থিত? উত্তৰ হ'ব উত্তৰ প্ৰদেশত। 34, ভাৰতৰ প্ৰথমটো হাইড্ৰইলেক্ট্ৰনিক প্ৰজেক্ট ক'ত নিৰ্মিত হৈছে? উত্তৰ হ'ব কাবেৰী। 35, সৰ্বাধিক জোৱাৰ উৎপাদনকাৰী ৰাজ্যখনৰ নাম? উত্তৰ হ'ব মধ্যপ্ৰদেশ। 36, সৰ্বাধিক পৰিমাণে জালুক উৎপাদনকাৰী ৰাজ্য কোনখন? উত্তৰ হ'ব তামিলনাডু। 37, নাৰিকল তেল উৎপাদনকাৰী ৰাজ্যখনৰ নাম? উত্তৰ হ'ব কেৰালা। 38, দক্ষিণ ভাৰতৰ শস্যৰ ভঁৰাল বুলি কোনখন ৰাজ্যক কোৱা হয়? উত্তৰ হ'ব তঞ্জাভুৰ। 39, ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা কাৰখানাটো ক'ত আছে? উত্তৰ হ'ব কোচি। 40, ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লো-তীখা কাৰখানাটো কোনখন ঠাইত আছে? উত্তৰ হ'ব দুৰ্গাপুৰ। আজি এইখিনি আছিল। নেক্সট আৰু 100টামান ভূগোলৰ কুৱেশ্যন হ'ব, সকলোখিনি দিম। সকলোৱে ভালকৈ পঢ়িবা আৰু সকলোৱে যে আহি আছে পৰীক্ষাটো ভালকৈ দিবা আৰু সকলোৱে জীৱনটো ভাল হওক, এটা চাকৰি হওক তাৰ আশা কৰি মই আজি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।